নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত। তে হয় 2013 চনৰ শিক্ষাগুৰুসকলৰ ওপৰত। NPS, UPS, OPS কি হ'ব আৰু এতিয়া শেহতীয়াকৈ যি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত সেইখিনি কাৰ্যকৰী কৰাৰ দিশে কৈছে আৰু টিউটৰসকলৰ আজি অৱস্থা বা কেনেকুৱা ধৰণৰ কেনেকৈ তেওঁলোকে সমস্যা আছে যদি যাব লগা হৈছে সমস্যাবোৰ কেনেকুৱা ধৰণৰ আহি পৰিছে। তো এইখিনি ক্ষেত্ৰত এই যি 2013 চনৰ শিক্ষাগুৰুসকলৰ এই বিষয়খিনি সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তেতিয়া কথাটো হ'ল কি, যেতিয়া নেকি 2013 চনত এই যি বিদ্যালয়সমূহ পদ প্ৰাদেশিকৰণ কৰা হৈছিলে তেতিয়া বহুতো শিক্ষাগুৰুক NPSতো অন্তৰ্ভুক্ত নহ'ল। মানে ধৰি লওক তেওঁলোকৰ এনেকুৱা ধৰণৰ এটা পৰ্যায় হৈ গ'লগৈ, কোনোবাই 25 বছৰ, কোনোবাই 30 বছৰ, কোনোবাই 20 বছৰ, এনেকুৱা ধৰণৰ। তো বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে। পাছত গৈ কি হ'ল 2013 চনত যেতিয়া নেকি সেইখিনি পদ প্ৰাদেশিকৰণ কৰা হ'ল তেতিয়া কোনোবাই এমাহ, কোনোবাই 2 মাহ, কোনোবাই 3 মাহ, কোনোবাই 5 মাহ, কোনোবাই এবছৰ, 1.5 বছৰ, অৰ্থাৎ যিটো নেকি NPSতো অন্তৰ্ভুক্ত নহ'ল। তো তেতিয়া এই শিক্ষাগুৰুসকলে যে আজি বিনা বেতনে 20, 25 বছৰ, 30 বছৰ শিক্ষকতা কৰি মানৱ সম্পদ গঢ় দিলে, মানৱতাৰ খাতিৰত এওঁলোকে জানো কিবা এটা পাব নালাগে? তো এইখিনি ক্ষেত্ৰত মাননীয় যদি মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান সময়ত, তো আগৰখিনি কথা আমি নকওঁ, আগৰখিনিত আমি কি দেখিছিলোঁ কি পাইছিলোঁ সেইখিনি ক্ষেত্ৰত আমি দেখিলোঁৱেই যে তেওঁলোকে কি দিলে কি কৰিলে, নিযুক্তিৰ ক্ষেত্ৰতে হওক, নিবনুৱা যুৱক যুৱতীৰ ক্ষেত্ৰতে হওক, ছাত্ৰ ছাত্ৰীসকলৰ বাবেই হওক, মহিলাসকলৰ বাবেই হওক, যিসকলৰ যেনেদৰে নহওক আমি প্ৰত্যেকটো ক্ষেত্ৰতে যদি চাওঁ তেনেহ'লে কোনো ধৰণৰ আমি একোটা উন্নয়ন বা আমি কোনো এটা দিশত কামবিলাক কাৰ্যকৰী হোৱাৰ দিশে আমি হোৱা নেদেখিলোঁ। চ' সেইবাবে এইখিনি ক্ষেত্ৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যিহেতু এতিয়া বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি আমি চাওঁ প্ৰত্যেকটো দিশতে, সেয়া নিযুক্তিৰ ক্ষেত্ৰতে হওক, স্বচ্ছ আৰু মেধাভিত্তিত সকলোৱে তেনেদৰে নিযুক্তি লাভ কৰি আছে। তো যিকোনো ক্ষেত্ৰতে সেইখিনি কামবিলাক সুচাৰুৰূপে পৰিচালনা কৰিছে। তো এই যে বিষয়টো আজি ইমান দিনৰ বিষয় এটা টানি আনি আজি উপস্থাপন কৰিব লগা হৈছে বা তেনেদৰে ক'ব লগা হৈছে, মুখ্যমন্ত্ৰী মহোদয়ে যদি কামবিলাক কৰোঁ বুলি কয় তেনেহ'লে বহুত এটা বেছি সময় নালাগে। তো এই যে শিক্ষাগুৰুসকলে মানৱ সম্পদ গঢ় দিলে, আজি ধৰি লওক 20 বছৰ, কোনোবাই 25 বছৰ, 30 বছৰ, তেনেদৰে নিজৰ জীৱনৰ মূল্যৱান সময়খিনি সমাজৰ বাবে, ৰাইজৰ বাবে, ছাত্ৰ ছাত্ৰী জীৱনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেনেদৰে সেইখিনি আগবঢ়ালে। তো অৱশেষত যি চৰকাৰী নীতি নিয়ম যেনেদৰে গাইডলাইন আছে সেইখিনি কৰি অৱসৰ গ্ৰহণ কৰিলে, কিন্তু যে সেই তেওঁলোকে আজি 20-25 বছৰ দিন যে তেনেদৰে বিনা বেতনে থাকিব লগা হ'ল, বিনা বেতনে কিয় থাকিব লগা হ'ল সেইখিনি আমি বিশেষকৈ উল্লেখ নকৰোঁ। চ' বিশেষ আমি দীঘলীয়া নকৰোঁ। সেই যি বিষয়খিনি যেনেদৰে তেওঁলোকে ৰিকগনাইজ পাইছিলে তাৰ পিছৰ পৰ্যায়ৰ পৰা কিয় প্ৰভিঞ্চিয়েলাইজেশ্যন নহ'ল, তো সেইখিনি আমি আওৰাবলৈ নাযাওঁ। তো মূল বিষয়টো হৈছে যে এই শিক্ষাগুৰুসকলে কিবা এটা নহয়তো কিবা এটা নিশ্চয় পাব লাগে মানৱতাৰ খাতিৰত। চ' সেইবাবে স্পষ্টকৈ যদি ক'বলৈ যাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ বা এইখিনি দাবীয়ে জনাইছোঁ বুলি ক'ব পাৰি বা সেইখিনি আহ্বান কৰিছোঁ যে এই শিক্ষাগুৰুসকলৰ হৈ কিবা এটাতো চিন্তা কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, চিন্তা কৰক নহয় কৰি দিয়ক। কাৰণ কেলৈ এই শিক্ষাগুৰুসকল আজি বৰ্তমান অৱস্থাত কেনেকুৱা ধৰণৰ হৈছে, পানীত হাঁহ নচৰা, এই শিক্ষাগুৰুসকলৰ সমান দুৰ্ভগীয়া আৰু কোনোৱেই নাই। ইয়াৰ সমান যদি আমি চাওঁ কোনোৱেই নাই যিটো অৱস্থাত আছে। বাকী যিসকল যেনেদৰে এতিয়া NPSত যিসকল অন্তৰ্ভুক্ত হৈ পৰিলে, NPSত যিসকল অন্তৰ্ভুক্ত হৈ পৰি এতিয়া পেঞ্চন হিচাপে কিমানখিনি পায় তেওঁলোক? পেঞ্চন হিচাপে মানে ক'বলৈ গ'লে তেওঁলোকৰ আজি যদি বৰ্তমান সময়ত তেওঁলোকে নিজৰ এই যি বৃদ্ধ বয়সত তেওঁলোকে নিজৰ স্বাস্থ্যৰ বাবে যদি কিবা এটা তেওঁলোকৰ অসুবিধা হয়, ঔষধ ক্ৰয় কৰিবৰ বাবেও তেওঁলোকে যিটো পেঞ্চন পায় সেইকেইটা টকাৰে নোজোৰেগৈ। তো তেনেকুৱা ধৰণৰ কোনোবাই 1000, 500, 1500, 2000 টকা, তো যিটো নেকি একেবাৰে সামান্য, আৰু সেই টকাৰে যে পৰিয়াল চলিব পাৰিব সেইটো একেবাৰে কল্পনাও কৰিব নোৱাৰে। তো এনেকুৱা ক্ষেত্ৰত তো মুঠৰ ওপৰত যিটো অৱস্থাত তেওঁলোকে আছে, পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু সেইখিনি ক্ষেত্ৰত সেয়ে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টো চাওক, এই শিক্ষাগুৰুসকলক
কাৰণ কেলৈ 2013 পৰা টানিব লগা হৈছে। কিয় টানিব লগা হৈছে আমি নেদেখিলোঁ। মই সেইকেইদৰে কৈছোঁ যে যদি আপুনি কৰোঁ বুলি ভাবে নিশ্চয় কৰিব পাৰিব। যদি তেওঁলোকে কেতিয়াবা এডক পাইছিলে বা কেনেকুৱা এটা পৰ্যায়ত আছিলে, কি কেনেদৰে দিম, তো এইখিনি ক্ষেত্ৰত কাৰণ কেলৈ এওঁলোকতো এটা সময়ত তেওঁলোকে সেইখিনি সমাজৰ বাবে তেওঁলোকে আপোনালোকৰ বাবেই হওক তো সেইখিনি কাম কৰিলে। তো এই শিক্ষাগুৰুসকলে পোৱাটো বা তেওঁলোকৰ এইখিনি প্ৰাপ্য বুলি মই ভাবোঁ। কাৰণ কেলৈ আপুনি এইখিনি ক্ষেত্ৰত জনাইছে যে কোনোবা এজন কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰাৰ পাছত নিজৰ যিখিনি নেকি পেঞ্চনটো কৰিব পাবৰ বাবে যেনেদৰে সেইখিনি অফিচত দুৱাৰ দলিয়াই দিলে ঘূৰি ফুৰিব লাগে, আৰু সেইখিনি ক্ষেত্ৰত নহ'ব। তেনেকুৱা 2 দিনৰ ভিতৰত কাম কৰি দিব লাগিব তেনেকুৱা ধৰণৰ নহয়। সেইসকলৰ যি নেকি তেওঁলোকে পেঞ্চনৰ বাবে তেওঁলোকে নিজৰ সেইখিনি প্ৰাপ্য, তো প্ৰাপ্য বিচাৰিবৰ বাবে সেইখিনি ইমান দিন নালাগে। তো এইখিনি ক্ষেত্ৰত সকলোখিনি সুচাৰুৰূপে কামখিনি কৰি দিছে। চ' সেইবাবে এই যে শিক্ষাগুৰুসকলক কিবা এটা দিব লাগে বুলি বা কি কেনেদৰে সহায় কৰিলে এই শিক্ষাগুৰুসকল উপকৃত হ'ব, তো এই যে কামবিলাক যদি আপোনালোকে কৰে বা আপুনি কৰি দিয়ে, তো তেতিয়া নিশ্চয় আপোনাৰ নাম সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব। এতিয়াও এনেকুৱা ধৰণৰ নহয় যে তেনেকুৱা ধৰণৰ হ'ব। তথাপিতো এই যে শিক্ষাগুৰুসকল বহুত বেছি দিন নাই। এই শিক্ষাগুৰুসকল তেওঁলোক নাই। বহুত বেছি শিক্ষাগুৰু নাই। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ সমান দুৰ্ভগীয়া নাই। তো প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি নিযুক্তিৰ ক্ষেত্ৰত, শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক, যি যেনেদৰে কামবিলাক কৰিছে সেইবাবে আপোনালোকক ক'বলৈ বাধ্য হৈছোঁ বা আপোনাক অনুৰোধ জনাইছোঁ যে এই শিক্ষাগুৰুসকলৰ হৈ আপোনালোকে কিবা এটা কৰক আপুনি। তো তেতিয়া আপোনাৰ নাম সোণালী আখৰে বুৰঞ্জী হৈ লিপিবদ্ধ হৈ থাকিব আপোনাৰ এইখিনি যি আপুনি যদি এইখিনি কাম কৰি দিয়ে। সঁচাকৈ এই শিক্ষাগুৰুসকলক যদি সঁচাকৈ আমি যদি চাবলৈ যাওঁ কেনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে তেওঁলোক আছে। আৰু এতিয়া টিউটৰ শিক্ষাগুৰুসকলেও আপোনাক লগ কৰি আছে এইখিনি। তো সমমৰ্যাদা দিয়ক তেওঁলোকক, যি যেনেদৰে দাবী জনাইছে তেওঁলোকে সেইখিনি। তো এইখিনি ক্ষেত্ৰত কৰি দিলে। কাৰণ কেলৈ এতিয়া তেওঁলোকে এই যি 10-12,000 যেনেদৰে পায় এইখিনি কেতিয়াতো তেওঁলোকৰ সমস্যা সমাধান নহয়। প্ৰত্যেকটো পৰিয়ালত কেনেকুৱা ধৰণৰ কি পৰিস্থিতিৰ মাজেৰে আছে তেওঁলোকে অৱসৰ কিছুমানে গ্ৰহণ কৰিব। এতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে কিছুমান বিদ্যালয় বাদ পৰি যাব বা প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যদি কাৰ্যকৰী পলম হয় তেতিয়া শিক্ষাগুৰুসকল কোনোবা অৱসৰ গ্ৰহণ কৰিব। তো একেই পৰ্যায় হ'ব। চ' সেইবাবে ভাবোঁ সকলোখিনি ব্যৱস্থা ভালকৈ সুচাৰুৰূপে কৰিবলৈ নিশ্চয় সুবিধা হ'ব। আৰু বিশেষকৈ এই যি 2013 চনৰ শিক্ষাগুৰুসকলৰ যদি কথা চিন্তা কৰি আপুনি ভালকৈ কামবিলাক কৰে তেনেহ'লে নিশ্চয় বহুতখিনি উপকৃত হ'ব। আৰু এই যে এতিয়া তেওঁলোকৰ অৱস্থাটো পানীত হাঁহ নচৰা হৈছে, উপকৃত অলপ হ'লেও উদ্ধাৰ তেওঁলোকে হ'ব। তো আগন্তুক আপোনালোকৰ সেইখিনি কামবিলাক কৰিব বুলি আশা কৰিছোঁ। বাকী আৰু ক'ব লগা তেনেদৰে নাই। যদি আপোনাক প্ৰত্যক্ষভাৱে বা স্পষ্টকৈ বা আপোনালোক ফোন নম্বৰ পালোঁ হয় নিশ্চয় আপোনাক এইখিনি জনালোঁ হয়, বা আপোনালোকে তাৰ ওপৰত জনোৱাৰ পাছত কিদৰে আপোনালোকে সেইখিনি ব্যৱস্থা কৰে সেইটো আপোনালোকৰ ওপৰত এৰি দিলোঁ হয়। কথাটো হ'ল কি, এই শিক্ষাগুৰুসকলৰ হৈ আপোনালোকে এটা যদি ভাল ব্যৱস্থা কৰি দিয়ে নিশ্চয় বহুতখিনি উপকাৰ হ'ব। তো এইখিনিয়ে আজিৰ ভিডিঅ'ৰ জৰিয়তে জনালোঁ। চাই নাচাই এইখিনি কথাটো হ'ল কি, ইয়াতে বহুত ভাগে কমেণ্ট দিবলৈ আহিব। কমেণ্ট দিয়া কথা মই সেইখিনি সদায় ইগনৰে কৰোঁ, কোনো কথা নাই বেলেগকৈ। আৰু সেয়াই এইটো ভিডিঅ' চাব জানো মুখ্যমন্ত্ৰী মহোদয়, কিন্তু কথাটো হ'ল কি, কথাকেইটা কি কৈছোঁ মই সেইটোহে তাৰ ওপৰত গুৰুত্ব হ'ব। কথাটো কোৱাৰ প্ৰসংগটো অলপমান বেলেগ ধৰণৰ হ'ব পাৰে। যি প্ৰসংগ যেনেদৰে কৈছোঁ সেইখিনি অলপমান কোৱাটো একেবাৰে সহজ হ'ব পাৰে, কিন্তু মই যিটো জানিছোঁ বা বুজিছোঁ এই এইখিনি অৱগত কৰিছোঁ। তো এইখিনি আছিলে ক'ব লগা। বিশেষকৈ এই শিক্ষাগুৰুসকলৰ বাবে এবাৰ চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আৰু নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ